কিন্তু মই আজি অসম ভৱনলৈ আহি মোৰ ভাবিলোঁ যে ভুলেই হৈ গ'ল নে এইটো ঝাৰখণ্ড ভৱন নেকি। কাৰণ ঝাৰখণ্ডৰ মানুহে হিন্দী বা ঝাৰখণ্ডৰ মানুহৰ অচিনাকি মুখবিলাক দেখি মই দেখিলোঁ যে এইটো অসম ভৱন হয়নে নহয়। পিছত দেখিলোঁ নহয়, মই ভুল কৰা নাই, অসম ভৱনতে আহিলোঁ। জানিব পাৰিলোঁ যে ইয়াত আমাৰ বহু লোক যিসকল বেমাৰ হয়, কেঞ্চাৰ বেমাৰ হয়, পঢ়িবলৈ আহে, তেওঁলোকৰ মা দেউতাক ইয়ালৈ আহি পেলাই অসম ভৱনত অকণমান থাকিব বিচাৰে। কেতিয়াবা এটা ৰুমতে 4-5জন থাকে, 6-7জন থাকে। আৰু ইয়াত যেতিয়া থাকে অকণমান অসমীয়া কোৱা লোকক পায়, বিভিন্ন ক্ষেত্ৰত সহায় হয়। আৰু সেইকাৰণে অসম ভৱনক লক্ষ্য কৰি সকলো আহে। আমি জনামতে 24টা আমাৰ সাধাৰণ মানুহৰ বাবে ইয়াত ৰুম আছিলে। কিন্তু আজি এতিয়া মই আচৰিত হ'লোঁ যে ঝাৰখণ্ডৰ কাৰণে প্ৰায় 15-16টা তেওঁলোকৰ পাৰ্টীৰ, বিজেপি পাৰ্টীৰ লোকক আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকে ইয়াত থাকিবৰ কাৰণে দিছে। এই কথাটো বৰ দুৰ্ভাগ্যজনক, এই কথাটো বৰ নিন্দা কৰিবলগীয়া কথা। কাৰণ আমাৰ অসম ভৱনত মোৰ মনত পৰে যে প্ৰাক্তন মুখ্যমন্ত্ৰী এবছৰ নহয়, এটা টাৰ্ম নহয়, দুটা টাৰ্ম নহয়, 15 বছৰ কাল মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাৰ পিছত যেতিয়া ইয়াত আহি নিজৰ ৰুমটোত এক্স চিফ মিনিষ্টাৰ হিচাপে ৰুমটোত আপোনালোকক প্ৰেছক যেতিয়া মাতি লৈ গৈছিল, তেখেতক কিদৰে অপমান কৰি প্ৰেছ কনফাৰেঞ্চ কৰিব নোৱাৰা বুলি কৈ পেলাই আঁতৰাই দিছিল প্ৰেছক। পিছত তৰুণ গগৈ ডাঙৰীয়াই অসম ভৱনৰ বাহিৰত গৈ থিয় যেতিয়া দিবলগীয়া হৈছিল, সেই কৰুণ মুখখনৰ কথা মোৰ মনত পৰিছে। য'ত তৰুণ গগৈ লেখীয়া মানুহক ইয়াত পাৰ্টি মিটিং খালি তেওঁ এক্স চিফ মিনিষ্টাৰে প্ৰেছ কনফাৰেঞ্চো কৰা নাছিল, প্ৰেছৰ লগত কথা বতৰা পাতিছিল, কৰা নাছিল। আজি পাৰ্টি মিটিং কৰি আছে। আজি ইয়াত বিজেপিৰ ঝাৰখণ্ডৰ পাৰ্টি মিটিং কৰি আছে। এই অসম ভৱনটো আজি আমাৰ ঐতিহ্যপূৰ্ণ এই অসম ভৱনত মই ভাবোঁ যে এটা কলা দাগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি কলা দাগ এটা লাগিছে। আৰু এইটো হয়তো তেওঁ ফিতাহী মাৰি অন্য কথা ক'ব, কিন্তু এইবিলাক কথাৰ কিন্তু বিচাৰ হ'ব। তেওঁৰ বিচাৰ এইকাৰণে হোৱা নাই, অন্যায় অবিচাৰ কৰি গৈ আছে, কোনো ধৰণৰ তেওঁৰ শাস্তি হোৱা নাই। সেইকাৰণে হৈছে এটা সময় আহিছে এতিয়া যে তেওঁ সীমাৰেখা অতিক্ৰম কৰিছে। আজি ঝাৰখণ্ডৰ ভৱন কৰি পেলাইছে অসম ভৱনটো, আমাৰ এই মৰমৰ অসম ভৱন। তেওঁতো ইয়াত এইবিলাক বনোৱাৰ ক্ষেত্ৰতো একো নায়েই। গতিকে তেওঁৰ এই কথা বতৰাবিলাক ৰাইজে চাই আছে। মই এই ক্ষেত্ৰত নিশ্চয় তেখেতক গৰিহণা দিম, নিন্দা কৰিম। আৰু তেওঁৰ এই ধৰণৰ যিটো প্ৰচেষ্টা, যিদৰে তেওঁকে ফিতাহী মাৰা, তেওঁৰ যিটো হিততাৰী যিটো এটা আপোনাৰ চিন্তাধাৰা, সেইটো ইমিডিয়েটলি পৰিত্যাগ। কিন্তু মই আজি অসম ভৱনলৈ আহি মোৰ ভাবিলোঁ যে ভুলেই হৈ গ'ল নে এইটো ঝাৰখণ্ড ভৱন নেকি। কাৰণ ঝাৰখণ্ডৰ মানুহে হিন্দী বা ঝাৰখণ্ডৰ মানুহৰ অচিনাকি মুখবিলাক দেখি মই দেখিলোঁ যে এইটো অসম ভৱন হয়নে নহয়। পিছত দেখিলোঁ নহয়, মই ভুল কৰা নাই, অসম ভৱনতে আহিলোঁ। জানিব পাৰিলোঁ যে ইয়াত আমাৰ বহু লোক যিসকল বেমাৰ হয়, কেঞ্চাৰ বেমাৰ হয়, পঢ়িবলৈ আহে, তেওঁলোকৰ মা দেউতাক ইয়ালৈ আহি পেলাই অসম ভৱনত অকণমান থাকিব বিচাৰে। কেতিয়াবা এটা ৰুমতে 4-5জন থাকে, 6-7জন থাকে। আৰু ইয়াত যেতিয়া থাকে অকণমান অসমীয়া কোৱা লোকক পায়, বিভিন্ন ক্ষেত্ৰত সহায় হয়। আৰু সেইকাৰণে অসম ভৱনক লক্ষ্য কৰি সকলো আহে। আমি জনামতে 24টা আমাৰ সাধাৰণ মানুহৰ বাবে ইয়াত ৰুম আছিলে। কিন্তু আজি এতিয়া মই আচৰিত হ'লোঁ যে ঝাৰখণ্ডৰ কাৰণে প্ৰায় 15-16টা তেওঁলোকৰ পাৰ্টীৰ, বিজেপি পাৰ্টীৰ লোকক আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকে ইয়াত থাকিবৰ কাৰণে দিছে। এই কথাটো বৰ দুৰ্ভাগ্যজনক, এই কথাটো বৰ নিন্দা কৰিবলগীয়া কথা। কাৰণ আমাৰ অসম ভৱনত মোৰ মনত পৰে যে প্ৰাক্তন মুখ্যমন্ত্ৰী এবছৰ নহয়, এটা টাৰ্ম নহয়, দুটা টাৰ্ম নহয়, 15 বছৰ কাল মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাৰ পিছত যেতিয়া ইয়াত আহি নিজৰ ৰুমটোত এক্স চিফ মিনিষ্টাৰ হিচাপে ৰুমটোত আপোনালোকক প্ৰেছক যেতিয়া মাতি লৈ গৈছিল, তেখেতক কিদৰে অপমান কৰি প্ৰেছ কনফাৰেঞ্চ কৰিব নোৱাৰা বুলি কৈ পেলাই আঁতৰাই দিছিল প্ৰেছক। পিছত তৰুণ গগৈ ডাঙৰীয়াই অসম ভৱনৰ বাহিৰত গৈ থিয় যেতিয়া দিবলগীয়া হৈছিল, সেই কৰুণ মুখখনৰ কথা মোৰ মনত পৰিছে। য'ত তৰুণ গগৈ লেখীয়া মানুহক ইয়াত পাৰ্টি মিটিং খালি তেওঁ এক্স চিফ মিনিষ্টাৰে প্ৰেছ কনফাৰেঞ্চো কৰা নাছিল, প্ৰেছৰ লগত কথা বতৰা পাতিছিল, কৰা নাছিল। আজি পাৰ্টি মিটিং কৰি আছে। আজি ইয়াত বিজেপিৰ ঝাৰখণ্ডৰ পাৰ্টি মিটিং কৰি আছে। এই অসম ভৱনটো আজি আমাৰ ঐতিহ্যপূৰ্ণ এই অসম ভৱনত মই ভাবোঁ যে এটা কলা দাগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি কলা দাগ এটা লাগিছে। আৰু এইটো হয়তো তেওঁ ফিতাহী মাৰি অন্য কথা ক'ব, কিন্তু এইবিলাক কথাৰ কিন্তু বিচাৰ হ'ব। তেওঁৰ বিচাৰ এইকাৰণে হোৱা নাই, অন্যায় অবিচাৰ কৰি গৈ আছে, কোনো ধৰণৰ
তেওঁৰ শাস্তি হোৱা নাই। সেইকাৰণে হৈছে এটা সময় আহিছে এতিয়া যে তেওঁ সীমাৰেখা অতিক্ৰম কৰিছে। আজি ঝাৰখণ্ডৰ ভৱন কৰি পেলাইছে অসম ভৱনটো, আমাৰ এই মৰমৰ অসম ভৱন। তেওঁতো ইয়াত এইবিলাক বনোৱাৰ ক্ষেত্ৰতো একো নায়েই। গতিকে তেওঁৰ এই কথা বতৰাবিলাক ৰাইজে চাই আছে। মই এই ক্ষেত্ৰত নিশ্চয় তেখেতক গৰিহণা দিম, নিন্দা কৰিম, আৰু তেওঁৰ এই ধৰণৰ যিটো প্ৰচেষ্টা, যিদৰে তেওঁকে ফিতাহী মাৰা, তেওঁৰ যিটো হিততাৰী যিটো এটা আপোনাৰ চিন্তাধাৰা, সেইটো ইমিডিয়েটলি